নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল কুহিপাতৰ আৰু স্মৃতিবোৰলৈ। বন্ধুসকল, আজি আপোনালোকক মই এটা বিশেষ ঠাইলৈ লৈ আহিম। ঠাইডোখৰত আহিছোঁ, ইতিমধ্যে উপস্থিত হৈছোঁহি। ঠাইডোখৰ এনেকুৱা ঠাই য'ত মানে খেতিয়কৰ হাজাৰ পৰিশ্ৰমৰ ফলত, হাজাৰ ঘাম কপালৰ ঘাম মাটিত পেলাৰ ফলত এই সোণালী ধানবোৰ হয়। আৰু এই সোণালী ধানবোৰ যেতিয়া হয়, কৃষকৰ মনত এটা হাঁহি বিৰিঙে। আৰু সেই হাঁহিৰ পৰা মই আপোনালোকক হাঁহি বুলি কৈছোঁ, সেই হাঁহিৰ পৰা মই আপোনালোকৰ সন্মুখত এটা ধুনীয়া কবিতা শুনাবলৈ আহিছোঁ। আৰু মনত আনন্দ পোৱাৰ কাৰণে মই এই ঠাইডোখৰলৈ প্ৰায়ভাগেই আহোঁ। আজি আপোনালোকৰ লৈ আহিছোঁ এই ঠাইডোখৰলৈ। আৰু আজি মই এটা বিশেষ আপোনালোকক বিন্দাছ প্ৰেমিক মই, তুমি ভাল পালে পাবা, নাপালে নাই। মোৰ তাত ক'ব লগা নাই, কিন্তু বিচাৰোঁ তোমাক সদায় কাষত। মই জানো সমাজত ভাল পোৱাতকৈ গান্ধীজীৰ নতৰ ডিমাণ্ড বেছি, তথাপিও তোমাক ভাল পাম প্ৰতিটো পলে পলে, প্ৰতিটো উশাহে উশাহে। তুমি ভাল পালে পাবা, নাপালে নাই, তথাপিও বিন্দাছ প্ৰেমিক মই জানো আকাশৰ গভীৰতা অসীম, সমাজত পোহৰৰ তুলনাত অন্ধকাৰৰ পৰিমাণ অনেক। মানুহৰ তুলনাত টকাৰ মূল্য বেছি, তথাপিও তোমাক ভাল পাম আকাশৰ গভীৰতাৰ সমান। যদিও সমাজত পোহৰতকৈ অন্ধকাৰৰ পৰিমাণ অলেখ, সেই অন্ধকাৰৰ মাজতো পোহৰ বিলাম। যদিও মানুহৰ তুলনাত টকাৰ মূল্য বেছি, তথাপিও ভাল পাম, কিয়নো বিন্দাছ যুগৰ মই বিন্দাছ প্ৰেমিক। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো নিশ্চয় টিপিব। ধন্যবাদ।